অভিনয় কৰিব খুব ভয় লাগিছে নাৰ্ভাছ হৈছোঁ লগতে এক্সাইটেড কাৰণ প্ৰথমবাৰৰ বাবে মই এনেকৈ কৃষ্ণৰ ভাৱত অভিনয় কৰিবলৈ সাহস কৰিছোঁ বুলি ক'ব লাগিব ইয়াৰ আগতে মই ভাওনা কৰিছিলোঁ দক্ষযজ্ঞ সতীৰ ভাৱত অভিনয় কৰিছিলোঁ সেয়া শিৱসাগৰত আছিলে আজি লতাশিল উজান বজাৰ বৃহত্তৰ উজান বজাৰৰ মহিলাসকলে এই পদক্ষেপ লোৱাত মোকো ফোন কৰিলে যিহেতু ময়ো উজান বজাৰৰে জীয়ৰী খুব ভাল লাগিছে মই লতাশিলত হোৱাৰ কাৰণে এইকাৰণে ভাল লাগিছে কাৰণ এখন ঐতিহ্যমণ্ডিত এখন পথাৰ খেলপথাৰ ইয়াতে কলা সংস্কৃতি লগতে খেল ধেমালি ইয়াতে সকলোখিনি হৈ থাকে আজি গুৱাহাটীৰ উজান বজাৰৰ ল'ৰা ছোৱালীখিনিয়ে ভাওনাৰ বিষয়ে জানিব ভাওনা দেখিব নিজেও ভৱিষ্যতে আগ্ৰহী হ'ব আমাৰ এই সংস্কৃতিক জীয়াই ৰখাৰ সেইটো মোক খুব ভাল লাগিছে যিহেতু ভাওনা সংস্কৃতি বুলি ক'লে গুৱাহাটী মহানগৰীত কিন্তু ভাওনাৰ প্ৰভাৱ খুব কমেই দেখা পোৱা যায় যিহেতু উজনি অসমৰ পৰা নামনি অসমলৈকে ভাওনাৰ প্ৰভাৱ বিস্তাৰ আছে কিন্তু গুৱাহাটী মহানগৰীত সাধাৰণতে ভাওনা যি প্ৰদৰ্শন খুব কমেই হয় আৰু নতুনকৈ তেওঁলোকে প্ৰয়াস কৰিছে মহানগৰীৰ এনেদৰে লতাশিল খেলপথাৰত মাজমজিয়াত তেনেদৰে ভাওনা উদযাপন কৰিছে আপুনি কৃষ্ণৰ ভাৱত অভিনয় কৰিছে লগতে সকলোবিলাক যিসকল আপোনাৰ সহ অভিনেতা অভিনেত্ৰী আছে সকলো যিসকলে অভিনয় কৰিছে সকলো মহিলা কেনেকুৱা অনুভৱ মহিলাৰ সৈতে একেলগে আপুনি অভিনয় কৰিবলৈ আগবাঢ়ি আহিছে এই ক্ষেত্ৰত মই পোনপ্ৰথমে মাধুৰীমা চৌধুৰী বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ মই প্ৰথম মহিলা ভাওনা কৰিছিলোঁ তেখেতৰ লগতে তেখেতে ৰাম বিজয় কৰিছিল আৰু তাতে মই সীতা হৈছিলোঁ গতিকে সেয়া মোৰ প্ৰথম অভিজ্ঞতা মহিলাই কৰা আৰু ইয়াতো সকলো মহিলা আচলতে কোনো এক্টৰ নহয় সেইখনতো গোটেই অভিনেত্ৰী এনেকৈ লৈ কৰিছিলে কিন্তু ইয়াতে কোনো এক্টৰ নহয় মোক বাদ দি গায়ত্ৰী বৌ আছে তেখেতে কৰে মুনমুন মাহী আছে মুনমুন দাস আছে এই তিনিগৰাকী আমি অভিনয়ৰ লগত জড়িত কিন্তু বাকী সকলো গৃহিণী তেখেতসকলে সাহস কৰিছে ওলাই আহিছে চেষ্টা কৰিছে সেইখিনি তাৰমানে মই নিজে খুব আৱেগিক হৈছোঁ এই কথাটোক লৈ পেলাই যদি আপোনাৰ পৰা কৃষ্ণৰ যদি এফাকি বচন শুনিবলৈ পাওঁ যিহেতু ভাৱৰীয়াৰ সাজত ওলোৱাৰ পিছতেই ভাৱৰ যি বচন বুলি কয় বচন সকলোৱে শুনিবলৈ আগ্ৰহ কৰিব যিহেতু বৰষাৰণী মুখৰ পৰা এটা যি কৃষ্ণৰ বচন যদি শুনিবলৈ পাওঁ মই এটা এই আৰম্ভণিৰে এটা কিন্তু তাৰে মাজৰ অকণমান কৈছোঁ হে জগতবাসী ভায়ে ভায়ে লাগিছে সংগ্ৰাম আজি কুৰুক্ষেত্ৰ মহাসমৰত ধৰ্মপুত্ৰ পাণ্ডৱৰ পক্ষলৈ কৌৰৱক মই কৰিম সংহাৰ কাৰণ মোৰ সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্মক মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে মই হওঁ অৱতাৰ কাৰণ আমিয়ে ওমকাৰ ধন্যবাদ জ্ঞাপন কৰিছো অতি সুন্দৰকৈ যি কৃষ্ণৰ যি তেওঁ বচন মাতি শুনালে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত আমি আৰু যিসকল আন অভিনেতাসকল আছে বা অভিনয় যিসকলে কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যিহেতু শকুনি আছে মুখ্য চৰিত্ৰ বুলি ক'ব লাগিব যিহেতু শকুনিৰ প্ৰতিশোধ শীৰ্ষক যি নাট আমি শকুনিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ যিহেতু শকুনিৰ প্ৰতিশোধ শীৰ্ষক নাটখন মঞ্চস্থ কৰিছে আৰু যিহেতু খন্তেকৰ পিছতে আপুনি অভিনয় কৰিব আপোনাৰ পৰা অলপমান শুনিব বিচাৰিম শকুনিৰ যি দুষাৰিমান বচন যদি আপোনাৰ পৰা শুনিবলৈ পোন প্ৰথমতে বচন অলপমান আওৰাই লৈছো ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা সদূৰ বাকীখিনি মঞ্চতে চাব আপোনালোকে অতি সুন্দৰকৈ আপুনি যিহেতু শকুনিৰ ভাওটো অভিনয় কৰিব আৰু দেখাটো বহুত সুন্দৰ ধুনীয়াকৈ তেওঁক সজাই পৰা তুলিছে শকুনিৰ ক্ষেত্ৰত আৰু কেনেকুৱা অনুভৱ যিহেতু মহিলাসকলে একেলগে মিলি আপোনালোকে লতাশিল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত ভাওনা প্ৰদৰ্শনৰ বাবে ওলাই আহিছে আৰু বাঘৰগা যি নামঘৰ আছে বাঘৰগা নামঘৰ উদ্যোগত আপোনালোকে ওলাই আহিছে কি ক'ব বিচাৰিব পোনপ্ৰথমে খুবেই ভাল লাগিছে কাৰণ মইতো ইয়াতে জন্ম ইয়াতে বিয়া হ'লো সৰুৰ পৰা বহুত অভিনয় কৰিলোঁ কিন্তু ভাওনা এবাৰ প্ৰথম কৰিম গতিকে নতুন অভিজ্ঞতা আৰু হয়তো মই যিমান দূৰলৈ জানো আমাৰ মহিলাসকলৰ দ্বাৰা আমাৰ লতাশিল খেলপথাৰত এই প্ৰথম মহিলা ভাওনাৰ দ্বাৰা মানে আমাৰ প্ৰথম মঞ্চস্থ কৰা হ'ব গতিকে আমি এমাহ জুৰি আমি বহুতখিনি কষ্ট কৰিছোঁ সকলোৱে গতিকে এতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো যেনে সফলতাৰে আমি
ভাওনাখনি উপস্থাপন কৰিব পাৰোঁ সেয়াই আৰু বাইদেউ আপোনাৰ অতি সুন্দৰকৈ আপুনি যিহেতু আপোনাৰ ভাৱখিনি প্ৰকাশ কৰিলে লগতে শকুনিৰ আপুনি যিহেতু ইতিমধ্যে বচন আমাক মাতি শুনালে আৰু এফাকে যদি আপোনাৰ পৰা শুনিবলৈ পাওঁ যিহেতু আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে হয়তো নিশ্চয়কৈ পুনৰবাৰ তেওঁৰ পৰা আৰু এষাৰি বচন শুনাৰ যিহেতু আগ্ৰহ প্ৰকাশ কৰিছে আপোনাৰ পৰা যদি চমুকৈ আৰু এফাকে বচন শুনিবলৈ পাওঁ মন মাৰি থাকিলে আৰু কি হ'ব ভাগিন ভীষ্ম দ্ৰোণ যদিও বা বীৰ আছিল কৌৰৱৰ পক্ষপাতি নাছিল হ'ব বাকী আৰু কি ক'ব বিচাৰিব আজি ভাওনা সংস্কৃতি অতি সুন্দৰকৈ এনেদৰে লতাশিল খেলপথাৰত উদযাপনৰ বাবে আগবাঢ়ি আহিছে মঞ্চস্থ কৰাৰ বাবে আগবাঢ়ি আহিছে কি ক'ব বিচাৰিব আচলতে ক'বলৈ গ'লে খুব ভাল কথা হৈছে তেখেতসকলে যে আমাৰ এই শংকৰদেৱৰ কৃষ্টিখিনি ধৰিবলৈ আগবাঢ়ি আছে আৰু এইটো এটা বৰ ভাল লাগিছে তেখেতসকলক খুব কম সময়ৰ ভিতৰত শিক্ষাটো দিয়া হৈছে তেখেতসকলে দুগৰাকীমানৰ বাহিৰে বাকীসকলে নতুনকৈ শিকিছে বুলি ক'লেও ভুল নহয় প্ৰায় 22 দিনমানতে শেষ কৰা হৈছে আৰু ঘণ্টা হিচাপে আপোনাৰ খুব বেছি 17 ঘণ্টামান সময় লৈছোঁ আৰু সেইসকলতে তেখেতসকলে আগবাঢ়িছে কৰিবলৈ গতিকে আশা ৰাখিছোঁ ভগৱানে কৃপা কৰক যাতে এই দিশটোত সাংস্কৃতিক দিশটোত শংকৰদেৱৰ কৃষ্টিটো জীয়াই ৰাখিবলৈ আৰু এখেতসকলৰ লগতে আৰু অন্যান্য মহিলাসকল ওলাই আহক চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অভিনেত্ৰী বৰষাৰ অনন্য মহানুভৱতাক শলাগিলে সকলোৱে অন্তৰ কিমান বিশাল আৰু উদাৰ হলে তেনে কাম কৰিব পাৰে এগৰাকী জনতাৰ শিল্পীয়ে নিজে কিমান সংস্কাৰী হলে এনেদৰে আনৰ দুখৰ সমভাগী হ'ব পাৰে নিজে সন্মানীয় হৈও কৰিব পাৰে আনক সন্মান তেনে এগৰাকী শিল্পী হল বৰষা ৰাণী বিষয়া নলবাৰী নাট্য মন্দিৰত শ দৰ্শকৰ সন্মুখত কৰি দেখুৱালে এক নিদৰ্শন চৰকাৰ তথা আনে কৰিব নোৱাৰা কাম কৰি প্ৰশংসিত হল অভিনেত্ৰী বৰষা ৰাণী বিষয়া শনিবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰত মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াক প্ৰদান কৰা হৈছিল ৰামচৰণ তামুলী সোঁৱৰণী বঁটা বঁটাৰ লগত আছিল নগদ 25,000 টকা অভিনেত্ৰীগৰাকীক বঁটাৰ বাবে যোগাযোগ কৰাত বঁটাত লাভ কৰা ধনৰ এটা অংশৰ লগতে সন্মান যাচিব বিচাৰে নলবাৰীৰ এগৰাকী অৱহেলিত শিল্পী নলবাৰীৰ সাংস্কৃতিক কৰ্মী অলোকেশ ভট্টক তেনে এগৰাকী শিল্পীক উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ দায়িত্ব দিয়ে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেতিয়া মোক যেতিয়া অলোকেশ ভট্টই ক'লে ইয়াৰে নলবাৰী নাট্যকৰ্মী মই তেতিয়া লগে লগে ক'লোঁ যে মই অলোকেশ তোমাক এটা দায়িত্ব দিছোঁ মই ধনৰাশিৰ পৰা কিছু পৰিমাণৰ মানে 10,000 টকা এটা মই এনে এগৰাকী শিল্পীক দিব বিচাৰোঁ ৰামচৰণ তামুলী সোঁৱৰণী বঁটা গ্ৰহণ কৰি উঠি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই নলবাৰী বাহজানী অঞ্চলৰ পুতলা নাচৰ শিল্পী চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত 82 বছৰীয়া গোবিন্দ তালুকদাৰক নগদ 10,000 টকাৰ উপৰি বিপুলভাৱে সম্বৰ্ধনা জনায় এটি জাতি আৰু লগতে বৰষা ৰাণী বিষয়াৰ পৰিয়ালত প্ৰতি বছৰে উদযাপিত হৈ অহা দুৰ্গোৎসৱৰ অহা বৰ্ষৰ শতবাৰ্ষিকীত পুতলা নাচ প্ৰদৰ্শনৰ বাবে ৰাজহুৱাকৈ অশীতিপৰ শিল্পীগৰাকীক আমন্ত্ৰণ জনাই মহানুভৱতাৰ পৰিচয় দিয়ে আমাৰ মনত নাই পুতলা নাচ দেখুৱাইছিলে আৰু দুখৰ বিষয় যে এতিয়া পুতলা নাচ অসমৰ লুপ্তপ্ৰায় অৱস্থালৈ গৈ আছে মই আজি আমাৰ 2025 চনত আমাৰ দুৰ্গা পূজা ভাগৰ 100 বছৰ অতিক্ৰম কৰিব গতিকে সেই বৰ্ষৰ উদযাপনত মই আপোনাক আজি অনুৰোধ জনালোঁ মা দুৰ্গাই আপোনাৰ স্বাস্থ্য ভালে ৰাখক আমাৰ ঘৰলৈ আপুনি পুতলা নাচ দেখুৱাবলৈ যাবলৈ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই নলবাৰী নাট্য মন্দিৰ প্ৰেক্ষাগৃহ ভৰ্তি দৰ্শকৰ সন্মুখত দেখুওৱা এই মহানুভৱতাক দৰ্শকে জাউৰিয়ে হাত চাপৰি বজাই প্ৰশংসা কৰে এনেবোৰ নিদৰ্শনৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়া অনন্য আৰু জনতাৰ হৃদয় জিনি জনতাৰ শিল্পী হৈ থাকিবলৈ সক্ষম হৈছে পুতলা নাচৰ লোকশিল্পী গোবিন্দ তালুকদাৰ দেৱক নিজ বাহজানীৰ তেখেত পুতলা নাচৰ লগত জড়িত বাইন শিল্পী তেখেতক মই মোৰ ফালৰ পৰা সন্মান যাচিলোঁ
আৰু সঁচাকৈ মই আজি এনেকুৱা লাগিছে এই যি প্ৰয়াত ৰামচৰণ তামুলীদেৱৰ যি চিন্তাধাৰা খুব মানে ৰাইজৰ কাৰণে খুব কিবা কৰাৰ তেখেতৰ যি চিন্তা আদৰ্শ সেইখিনি মই জীয়াই ৰাখিব পাৰিলোঁ বুলি মই ভাবিছোঁ। মই তাকে ভাবিছোঁ কিজানিবা তেখেতেই মোৰ মনলৈ সেই চিন্তাৰ বীজ ৰোপণ কৰি দিলে যে মোক যিটো ধনৰাশি দিয়া হৈছে মোতকৈ হয়তো সেই ধনৰাশিৰ প্ৰয়োজন আন শিল্পীৰ আছে। গতিকে ভাল লাগিছে মনটো কিবা